উপস্থিত সুধীবৃন্দ, সন্মানীয় বিচাৰক মণ্ডলী, উদ্যোক্তাবৃন্দ, কাৰ্তিক বন্ধু বান্ধৱীসকল আৰু ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰীসকল, বিতৰ্ক কলাৰ মঞ্চৰ পৰাই বিগত ৪৫ বছৰ ধৰি আমি বক্তৃতা দিছোঁ। প্ৰথম মই বক্তৃতা দিছোঁ ৰাজহুৱা বক্তৃতা ৫ম শ্ৰেণী এই বিতৰ্ক কলাৰ মঞ্চৰ পৰাই, আৰু তেতিয়াৰ পৰা আমি প্ৰায় বিগত ৪.৫ দশক জুৰি বক্তৃতা দিছোঁ। মোৰ যৌৱনত, মোৰ ছাত্ৰ অৱস্থাত, কৈশোৰত সেই বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল। আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয়, বক্তৃতা সম্প্ৰতি মোৰ জীৱনৰ, মোৰ সাধনাৰ এক অবিচ্ছেদ্য অংগ। সাধাৰণতে বিতৰ্ক প্ৰতিযোগিতাৰ শেষত অধ্যক্ষ বা বিচাৰকসকলে যেতিয়া বক্তৃতা দিয়ে, সাধাৰণতে প্ৰতিযোগীৰ বাহিৰে আৰু আন কোনো নাথাকে, কাৰণ ইমান প্ৰতিযোগীয়ে বক্তৃতা প্ৰদান কৰাৰ পিছত কাৰো বক্তৃতা শুনিবলৈ আৰু ধৈৰ্য নাথাকে। কিন্তু যেতিয়া আমি বিচাৰক আছিলোঁ, তেতিয়া প্ৰতিযোগীসকলৰ স্বাৰ্থত আমি বিতংভাৱে প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ দোষ ত্ৰুটি মই আঙুলিয়াই দিছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি অধ্যক্ষৰ দায়িত্ব পালন কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা সেই দায়িত্ব মই আমাৰ বৰ্তমান নতুন প্ৰজন্মৰ বিচাৰকসকলৰ হাতত এৰি দিছোঁ। আৰু গতিকে আজিও তেওঁলোকে নিজৰ ভাষণত প্ৰতিযোগিতাৰ মানদণ্ড বা প্ৰতিযোগীসকলক উদ্দেশ্য কৰি যিটো ক'বলগীয়া কথা তেওঁলোকে নিশ্চয় ক'ব। মই মাত্ৰ বিষয়বস্তু মই প্ৰত্যক্ষভাৱে স্পৰ্শ নকৰোঁ, কিন্তু অলপ পৰোক্ষভাৱে মই ২-৪টা কথা আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। দৰাচলতে সমগ্ৰ মানৱ জাতি এক বিৰাট সন্ধিক্ষণৰ মাজত আছে, আৰু মহাযোগী শ্ৰী অৰবিন্দৰ ভাষাত মহাযোগীয়ে কৈছে, at present humanity is undergoing an evolutionary crisis. What is that evolutionary crisis? It is not political crisis. It is not the crisis of poverty. ইয়াত দৰিদ্ৰতাৰ সমস্যাও নহয়, মানৱতাক দৰিদ্ৰতাৰ সমস্যাই আক্ৰান্ত কৰা নাই, ৰাজনীতিৰ সমস্যায়ো আক্ৰান্ত কৰা নাই, ধৰ্মৰ সমস্যায়ো আক্ৰান্ত কৰা নাই, সামাজিক সমস্যায়ো আক্ৰান্ত কৰা নাই। কি সমস্যাই আক্ৰান্ত কৰিছে? ইভলিউশনাৰী ক্ৰাইচিছ। হোৱাট ইজ ডেট ইভলিউশনাৰী ক্ৰাইচিছ? মানুহে আমাৰ যিটো বাহ্য চঞ্চল মন প্ৰাণ এই শক্তিৰে মানুহে মহাযোগীৰ ভাষাত এনে সভ্যতা আমি গঢ়ি তুলিছোঁ, আনমেনেজেবল হিউজনেছ। মানুহে চম্ভালিব পৰা মানুহৰ বৰ্তমান ক্ষমতা, যিটো সমানুপাতিকভাৱে মানুহৰ যিটো আন্তৰিক ক্ষমতা, আন্তৰিক সামৰ্থ্য বিকশিত হ'ব লাগিছিল, মানুহৰ সেই আন্তৰিক সামৰ্থ্য বিকশিত হোৱা নাই। আৰু সেইবাবে কৈছে, এই যে অতিকায় সভ্যতা, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক এক অতিকায় সভ্যতা মানুহে সৃষ্টি কৰিছে, কিন্তু চম্ভালিব কোনে ইয়াৰ বাবে যিটো প্ৰয়োজনীয় আমাৰ যিটো মন বিকশিত হ'ব লাগিছিল, মন যিটো সমৃদ্ধ হ'ব লাগিছিল, মন একেবাৰে নিঃস্ব হৈ গৈছে, দৰিদ্ৰ হৈ গৈছে। So there is an disequilibrium, and it is what is called evolutionary crisis. আমি আত্মাৰ কথাটো বহু দূৰত, এনকে আমাৰ নিজৰ মন নিঃস্ব হৈ গৈছে, মাইণ্ড হেজ বিকাম পোৰ। অথচ আমি বাহিৰত এক অতিকায় সভ্যতাৰ সৃষ্টি কৰিছোঁ, কিন্তু আধুনিক সভ্যতাৰ তাৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই। আধুনিক সভ্যতাই ভাবিছে বিজ্ঞানে আমাৰ সমস্যাৰ সমাধান কৰি দিব, আধুনিক মানুহে ভাবিছে ৰাজনীতিয়ে আমাৰ সমস্যাৰ সমাধান কৰি দিব, আধুনিক মানুহে ভাবিছে গণতন্ত্ৰই আমাৰ সমস্যাৰ সমাধান কৰিব। আৰু আন এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে কয় নহয়, যুক্তি বুদ্ধিয়ে মানুহৰ সমস্যাৰ সমাধান কৰিব। অৰ্থনীতি, সমাজনীতি, ৰাজনীতি, বিজ্ঞান, গণতন্ত্ৰ, ইয়াৰ মাজত, এইবোৰৰ মাজত যি সমাধানেই নাথাকক কিয়, নিশ্চিতভাৱে তাৰ মাজত কিছু সমাধান সূত্ৰ আছে। কিন্তু এইবোৰে কিন্তু মানুহক আসন্ন বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে পৰ্যাপ্ত নহয়। কিয় পৰ্যাপ্ত নহয়? মানুহৰ মূলত সমস্যা তিনিটা।
আমি প্ৰথম সমস্যা মানুহে নিজক চিনি নাপায়। হু এম আই? মই ইয়াত কিয় জন্মগ্ৰহণ কৰিছোঁ? কি মোৰ উদ্দেশ্য জীৱনৰ? মানুহে মাত্ৰ যোৱা 200 বছৰ ধৰি মানুহে মাত্ৰ সমগ্ৰ সভ্যতাই মানুহক মাত্ৰ এটা কথা শিকাইছে। কি শিকাইছে? তুমি সমাজৰ বাবে কাম কৰিব লাগিব, তুমি দেশৰ বাবে কাম কৰিব লাগিব, তুমি দহৰ বাবে কাম কৰিব লাগিব। বাট আৰ ইউ কোৱালিফাইড এনাফ? Narendranath Datta cannot lead society. Prince Siddhartha cannot lead society. Only Gautam Buddha can lead society. Not Narendranath Datta, but Vivekananda. First, Narendranath Datta has to be transformed into Vivekananda. First, I have to become Odhigani. I have to be qualified. আৰু সেইভাবে অনলাইন সমস্যাৰ মাজত বহু সমস্যাৰ সমাধান আছে। কিন্তু অনলাইন ব্যৱস্থাই হওক বা তাতকৈ মানুহৰ মনত কল্পিত আন যি সমস্যাৰে আমি যি সমাধান সূত্ৰই নানো কিয়, কোনো সমাধান সূত্ৰই মানৱীয় কোনো সমাধান সূত্ৰই মানুহৰ কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ আমাৰ প্ৰথম সমস্যা হ'ল আমি নিজক চিনি নাপাওঁ। আমি কিয় আহিছোঁ? আমি তাত জীৱন বুলি ভাবিছোঁ জন্ম, বৃদ্ধি আৰু মৃত্যু, বাৰ্থ, গ্ৰোথ এণ্ড ডেথ। তাৰ বাবে আমাৰ বাবে মোৰ আজু ককাই এই কাম কৰিছিল, জন্মগ্ৰহণ কৰিছিল, বৃদ্ধি হৈছিল আৰু এদিন নিশবে মৃত্যুক আঁকোৱালি লৈছে। কিন্তু ভাৰতবৰ্ষই কৈছে নো, we will not be content with death. অসতো মা সদ্যময়, তমসো মা জ্যোতির্গময়, মৃত্যুর মা অমৃতন্দময়। That is not our destiny. That is not our goal. We will not content with death. Asato ma saddhamaya, tamaso ma jyotirgamaya, mrittur ma amritandamaya. But we do not know why are we here on this world. আমি নিজে চিনি নাপাওঁ। আমি নিজেই নাজানো who are we? মোৰ ভিতৰত কি অভিপ্সা আছে? What aspiration is driving me from inside? আমি নাজানো আমি কিয় জন্মগ্ৰহণ কৰিছোঁ। আমি কেৱল মাত্ৰ যোৱা 200 বছৰত আমাক পাশ্চাত্যই শিকাইছে দুটা কথা। তুমি দেশৰ বাবে জন্মগ্ৰহণ কৰিব লাগিব, তুমি দহৰ বাবে কাম কৰিব লাগিব, সমাজৰ কাম কৰিব লাগিব, তুমি সমাজৰ দাসত্ব স্বীকাৰ কৰিব লাগিব। তেনেহ'লে জীৱনৰ সাৰ্থকতা নৰেন্দ্ৰনাথ দত্ত যদি বিবেকানন্দলৈ ৰূপান্তৰিত নহয়, ৰাজকুমাৰ সিদ্ধাৰ্থ যদি গৌতম বুদ্ধলৈ ৰূপান্তৰিত নহয়, নৰেন্দ্ৰনাথ দত্ত কেনট ৰিফৰ্ম ছ'চাইটি। কিন্তু আমি সেইবোৰ কথাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰোঁ। কিয় নকৰোঁ? আমি ভাবোঁ অৰ্থনীতি, ৰাজনীতি, সমাজনীতি, গণতন্ত্ৰ আৰু যুক্তি বুদ্ধিয়ে মানুহক পৰাকাষ্ঠাৰ দিশে লৈ যাব। দ্বিতীয়তে আমি নিজক নাজানো আৰু আমি আনক নাজানো, আমি আনক চিনি নাপাওঁ। কিয় আমি আনক চিনি নাপাওঁ? We are separated from the universe. We are separated from the universe. আমি চিনি নাপাওঁ। আমি নিজক আমি যিদৰে চিনি নাপাওঁ, আমি আনকো সেই ধৰণে চিনি নাপাওঁ। এক প্ৰকাৰ we are blind and we are led by blind. আমি নিজেও অন্ধ আৰু আমাক পৰিচালিতও কৰিছে অন্ধই। আমি ভাবিছোঁ ৰাজনীতিয়ে পৃথিৱীত স্বৰ্গৰাজ্য স্থাপন কৰিব, অৰ্থনীতিয়ে পৃথিৱীত স্বৰ্গৰাজ্য স্থাপন কৰিব, বিজ্ঞানে পৃথিৱীত স্বৰ্গৰাজ্য স্থাপন কৰিব। তাৰ মাজত সমাধান কিবা কিবি আছে, আমি সেই কথা অস্বীকাৰ নকৰোঁ। তৃতীয়তে আমাৰ ভিতৰত এটা নৈৰাজ্য আছে। There is an energy within us. আমাৰ যে প্ৰাণ আছে, আমি কওঁ মন, প্ৰাণ আৰু শৰীৰ। প্ৰাণে শৰীৰৰ ওপৰত দাবী দিয়ে, বোলে মোৰ তুমি অমুক সমস্যাৰ সমাধান কৰি দিয়া। কিন্তু বেচেৰা শৰীৰৰ হাতত, শৰীৰৰ ওচৰত ইমান শক্তিয়েই নাই। শৰীৰৰ পৰা প্ৰাণে এনে কিছুমান দাবী কৰে, শৰীৰে যেতিয়া অমৰত্ব লাভ কৰিব তেতিয়াহে এইবোৰ দাবী পূৰণ কৰিব পাৰিব। কাৰণ প্ৰাণৰ দাবী একেবাৰে অসীম, কামনা বাসনাৰ লিপ্সা প্ৰাণৰ, আৰু তাৰ বাবে দাবী তাৰ ওচৰত দিয়ে, শৰীৰৰ ওচৰত দাবী দিয়ে। শৰীৰে প্ৰাণৰ দৰে বিদ্ৰোহ কৰিব নোৱাৰে, শৰীৰে কিন্তু নিশ্চুপ হৈ মনে মনে প্ৰতিবাদ কৰি থাকে, মনে মনে বিদ্ৰোহ কৰি থাকে। আৰু আমাৰ মনে কোনো ৰকম শৰীৰ প্ৰাণৰ মাজত এই যে নৈৰাজ্য, এই নৈৰাজ্যত অলপ পৰিমাণে নিয়ন্ত্ৰিত কৰিব পাৰে কেতিয়াবা। আৰু যদি নিয়ন্ত্ৰিত কৰে, প্ৰাণে মনে কি কৰে? প্ৰাণক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে, শৰীৰক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে।
অৰ্থাৎ মন প্ৰাণ আৰু শৰীৰৰ মাজত আমাৰ সমাধান সূত্ৰ নাই। আৰু সেইবাবে ইয়াৰ এজন প্ৰতিযোগীয়ে মই যেতিয়া প্ৰতিযোগী আছিলোঁ সেই উদাহৰণ ময়ো মোৰ এখন প্ৰতিযোগিতাত দিছিলোঁ, যিজন আমাৰ বীৰবলৰ উদাহৰণ দি কৈছিল যে সাগৰত ঢৌগন্তি কৰিও মানুহে পইচা পায়। অনলাইন ব্যৱস্থাই হওক অফলাইন ব্যৱস্থাই হওক, যেতিয়ালৈকে মানুহৰ প্ৰকৃতি ৰূপান্তৰিত নহ'ব তেতিয়ালৈকে কোনো ব্যৱস্থাই দুৰ্নীতি নিৰ্মূল কৰিব নোৱাৰে। কিন্তু অনলাইন ব্যৱস্থাৰ মাজত যথেষ্ট উপযোগিতা আছে, আমি সেই কথা অস্বীকাৰ কৰিবলৈ যোৱা নাই। কিন্তু দুৰ্নীতি মানুহৰ এটা প্ৰকৃতিগত সমস্যা। পদাৰ্থ বিজ্ঞানত 100ৰ ভিতৰত 105 পালে মোৰ প্ৰকৃতিৰ পৰিৱৰ্তন নহয়। ৰসায়ন বিজ্ঞানত মই যদি 100ৰ ভিতৰত 110 পাওঁ, ৰসায়ন বিজ্ঞান কেনট ট্ৰেন্সফৰ্ম মাই নেচাৰ। গতিকে মন প্ৰাণ শৰীৰৰ মাজত আমাৰ সমস্যা নাই, সমস্যাৰ সমাধান নাই, বুদ্ধিৰ মাজত নাই। মন প্ৰাণ শৰীৰ বুদ্ধি তাৰ অতীত, য'ত আচল, য'ত উৎস সেই উৎসৰ ওপৰত যেতিয়ালৈ আমি দৃষ্টিপাত নকৰোঁ তেতিয়ালৈ মানুহে কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে। কাৰণ মহাজীয়ে কৈ গৈছে, এ পাৰফেক্টেড ৱৰ্ল্ড কেনট বি ক্ৰিয়েটেড বাই মেন or composed by men who are themselves imperfect. আমি imperfect মানুহক লৈ এখন পারফেক্ট পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। প্ৰথমতে নৰেন্দ্ৰনাথ দত্ত has to be transformed. Narendra Dutta has to be transformed into Vivekananda. Rajkumar Siddhartha has to be Prince Siddhartha has to be transformed into Gautam Buddha. Then only they can lead society. And till then, I have to be concentrated only with my own perfection. Without thinking about society, without thinking about country, we should be concentrating on our own perfection, own transformation, own perfection. We must first become Adhikari to lead and to guide the society. So until and unless our nature is transformed, a perfected world cannot be created. Logic cannot create perfect world. Only by transformation of nature we can create a perfected world. আৰু সেই দৃষ্টিভংগীতে মই কৈছোঁ যে এই বাহ্য যিমান ব্যৱস্থাই নহওক কিয় কোনো ব্যৱস্থাই মানুহৰ প্ৰকৃত সমস্যাৰ সমাধান কৰিব নোৱাৰে। তেনেহ'লে প্ৰকৃত মানুহৰ শক্তি জ্ঞানৰ যি অবিনাশী উৎস, মন প্ৰাণ শৰীৰ নহয়, সেই অবিনাশী উৎসৰ প্ৰতি যেতিয়ালৈ আমি দৃষ্টিপাত নকৰোঁ, সেই অবিনাশী উৎস কি? সেই অবিনাশী উৎস we are carrying within ourselves. Sri Krishna within us, the divine within us. We must return back to the divine within us, our soul within us. Atma hol amar সকলো শক্তি, সকলো জ্ঞানৰ কিন্তু বৰ্তমান যুগত ভাৰতবৰ্ষই আত্মাক এমান্নন কৰিছে, আত্মাক বিসৰ্জন দিছে। ভাবিছে ৰাজনীতি, সমাজনীতি, অৰ্থনীতি এইবোৰে ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনলৈ লৈ যাব পাৰিব। কিন্তু ভাৰতবৰ্ষৰ মূল শক্তি, সমগ্ৰ জাতিৰ পৃথিৱীৰ মানুহৰ মূল শক্তি, মূল উৎস, জ্ঞান, শক্তি, প্ৰজ্ঞা সকলোৰে উৎস আমাৰ আত্মা। আৰু যেতিয়ালৈকে আমি আত্মাৰ প্ৰতি দৃষ্টিপাত নকৰোঁ, কাৰণ সকলো সমস্যাৰ সমাধান ভিতৰত আছে, আৰু যেতিয়ালৈকে আমি সেই সমাধান সূত্ৰৰ প্ৰতি দৃষ্টিপাত নকৰোঁ, বাহ্য আইন কানুন, গণতন্ত্ৰ, যুক্তি, বুদ্ধি, বিজ্ঞান, ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ মাজত যি সমাধানে নাথাকক কিয়, সেই সমাধানে আমাক সকলো সমস্যাৰ কেতিয়াও সমাধান কৰিব নোৱাৰে। মই পুনৰ যে এডুকেশ্যনেল ছ'চাইটি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে এজন অভাজনক ইয়াত আহি অধ্যক্ষৰ দৰে গুৰু দায়িত্ব পালন কৰাৰ সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু মই যিসকল প্ৰতিযোগী ইয়াত বিজয়ী হ'ব আজি, মই বিজয়ীসকলক অগ্ৰিম অভিনন্দন জনাইছোঁ। আৰু যিসকলে বিজয়ী নহ'ব তেওঁলোকক মই ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাটোৱে অন্তিম কথা নহয়। মই মোৰ ব্যক্তিগত উদাহৰণ যিটো মই বিচাৰক থাকোঁতে কৈছিলোঁ, আজিৰ প্ৰতিযোগীসকলৰ বাবে আকৌ এবাৰ মই ৫ম শ্ৰেণীৰ পৰা বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু ৭ম শ্ৰেণীলৈকে মই ৩ বছৰ এটাও পুৰস্কাৰ পোৱা নাছিলোঁ। কিন্তু মই বিতৰ্ক প্ৰতিযোগিতাৰ পৰা আঁতৰি অহা নাছিলোঁ, আৰু ৮ম শ্ৰেণীৰ পৰা মই পিছলৈ উভতি চাব লগা হোৱা নাছিল। আৰু সেইবাবে মই কৈছোঁ, যিসকলে আজি প্ৰতিযোগিতাত পুৰস্কাৰ পাব তেওঁলোকক মই অভিনন্দন জনাইছোঁ। আৰু যিসকলে প্ৰতিযোগিতাত আজি পুৰস্কাৰ নাপাব
মই তেওঁলোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে নিৰৱচ্ছিন্নভাৱে এই বিতৰ্ক কলাক তেওঁলোকৰ জীৱনৰ সাধনা ৰূপে গ্ৰহণ কৰক। আৰু যদি তাৰ মাজত একাগ্ৰতা থাকে, যদি তাৰ মাজত চিনচিয়াৰিটি থাকে, অনেষ্টি থাকে, ইণ্টেন্সিটি থাকে, তেনেহ'লে তেওঁলোকৰ মাজত এদিন পূৰ্ণতা নিশ্চয় আহিব। পুনৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।